Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ বায়োডাইভাৰ্চিটি এণ্ড কনজাৰভেশ্যনৰ এক্সাৰচাইজৰ যিবোৰ কুৱেশ্যন এনচাৰ আছে সেইবোৰ আলোচনা কৰিম। সো যদি চেনেলত তোমালোকে প্ৰথমবাৰ আহিছা তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সো আজি প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, জৈৱ বৈচিত্ৰ্যৰ তিনিটা প্ৰধান উপাদানৰ নাম লিখা। এনচাৰ হৈছে জৈৱ বৈচিত্ৰ্যৰ তিনিটা প্ৰধান উপাদান হ'ল নাম্বাৰ 1 জিনীয় বৈচিত্ৰ্যতা, প্ৰজাতি বৈচিত্ৰ্যতা আৰু ইক'লজিকেল বৈচিত্ৰ্যতা। তিনিটা উপাদান, তাৰমানে আমাৰ যে জৈৱ বৈচিত্ৰ্যটো যে আছে, জৈৱ বৈচিত্ৰ্যটো কিহৰ কাৰণে সৃষ্টি হৈছে সেইবোৰৰ নাম লিখিব লাগে। সো আমাৰ যিটো জৈৱ বৈচিত্ৰ্যতা আছে এইটো তিনিটা উপাদান, তিনিটা মেইন বস্তুৰ কাৰণে সৃষ্টি হৈছে। এটা হৈছে জিনীয় বৈচিত্ৰ্যতা, জিনৰ কাৰণে জৈৱ বৈচিত্ৰ্যতাৰ সৃষ্টি হয়। এটা হৈছে প্ৰজাতিৰ বৈচিত্ৰ্যতা, বেলেগ বেলেগ প্ৰজাতিৰ জীৱসমূহ এটাই আনটোৰ পৰা বেলেগ হয়। আৰু এটা হৈছে ইক'লজিকেল বৈচিত্ৰ্যতা। কুৱেশ্যন নম্বৰ 2, বাস্তৱবিদসকলে পৃথিৱীত কিমান সংখ্যক প্ৰজাতি আছে আৰু ইয়াক কেনেকৈ নিৰূপণ কৰিছে। বাস্তৱবিদসকলৰ মতে, তাৰমানে যিবোৰ চাইণ্টিষ্টে এইবোৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰে, তেওঁলোকৰ মতে পৃথিৱীত কিমান প্ৰজাতি আছে আৰু তেওঁলোকে যে এটা সংখ্যা উলিয়াইছে প্ৰজাতিসমূহৰ, সেই সংখ্যাটো কিহৰ ওপৰত ভিত্তি কৰি ওলাইছে। এনচাৰ হৈছে বাস্তৱবিদসকলৰ মতে পৃথিৱীত 7 মিলিয়ন প্ৰজাতি আছে। সো 7 মিলিয়ন প্ৰজাতি এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে বাস্তৱবিদসকলৰ মতে। আৰু এই প্ৰজাতিৰ সংখ্যা নিৰূপণ কৰা হয় এইদৰে যে কোনো এখন ঠাইৰ প্ৰজাতিৰ প্ৰচুৰতা কিমান আৰু তাত কিমান পতংগৰ প্ৰজাতি আছে তাৰ পাৰ্থক্য উলিয়াই পিছত সেই অনুপাতবোৰ বৃদ্ধি কৰি উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ প্ৰচুৰতা পোৱা যায়। তাৰমানে কোনো এটা নিৰ্দিষ্ট ঠাইত প্ৰজাতিৰ প্ৰচুৰতা কিমান প্ৰজাতি আছে সেইটো প্ৰথমতে উলিওৱা হয়। আৰু যিকোনো ঠাইত যিমান প্ৰজাতি থাকে তাৰ 70% পতংগৰ প্ৰজাতি থাকে। সো টোটেল উলিয়াই পেলাই তাৰপিছত তাৰ পৰা কিমানটা পতংগৰ প্ৰজাতি আছে সেইটো উলিয়াব লাগে। আৰু তাৰপিছত প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিসমূহ এনেদৰে লাহে লাহে ওলাই গৈ থকা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 3, গ্ৰীষ্মমণ্ডলৰ প্ৰজাতিৰ বৃহৎ প্ৰাচুৰ্যৰ তিনিটা প্ৰকল্প দিয়া আৰু ইয়াৰ ব্যাখ্যা কৰা। গ্ৰীষ্মমণ্ডল যিবোৰ গৰম এৰিয়া আছে, গৰম ঠাই আছে, সেইবোৰ ঠাইত প্ৰজাতিসমূহ বৃহৎ থাকে, তাৰমানে প্ৰজাতিৰ বৈচিত্ৰ্যতাটো বেছি থাকে, বহুত প্ৰজাতি পোৱা যায়। আৰু ইয়াৰ কাৰণ কি ব্যাখ্যা কৰিব দিছে। এনচাৰ হৈছে গ্ৰীষ্মমণ্ডলৰ প্ৰজাতিৰ বৃহৎ প্ৰাচুৰ্যৰ তিনিটা প্ৰকল্প হ'ল গ্ৰীষ্মমণ্ডলত যে বহুত প্ৰজাতিৰ প্ৰাচুৰ্যতা আছে, বৈচিত্ৰ্যতা আছে, তাৰ কাৰণসমূহ দিয়া আছে। সো নাম্বাৰ 1 হৈছে গ্ৰীষ্মমণ্ডলৰ প্ৰজাতিৰ প্ৰাচুৰ্যৰ কাৰণ হ'ল ইয়াত সৌৰশক্তি বেছি পৰিমাণে পৰে আৰু শীতমণ্ডলতকৈ, সেইবাবে ইয়াৰ উৎপাদকতা আৰু প্ৰজাতিৰ বিভিন্নতাটো বেছি হয়। তাৰমানে যিবোৰ গৰম ঠাই থাকে, গৰম ঠাইত সূৰ্যৰ ৰশ্মি বেছিকৈ পৰে আৰু যিকোনো শক্তিৰ উৎস হৈছে সূৰ্য, সৌৰশক্তিৰ উৎস হৈছে সূৰ্য। সেইকাৰণে এই ঠাইসমূহত প্ৰজাতিৰ প্ৰচুৰতাটো বেছি হোৱা দেখা যায়, কাৰণ এই ঠাইত সূৰ্যৰ ৰশ্মিসমূহ বেছি পৰে শীতমণ্ডলতকৈ। নাম্বাৰ 2, প্ৰজাতিৰ উদ্ভাৱন সাধাৰণতে সময়ৰ কাৰণে হয়। নাতিশীতোষ্ণ অঞ্চলৰ অতীতৰ সঘনাই হোৱা হিম প্ৰবাহৰ কাৰণে ক্ৰমবিকাশত বাধা হয়, ফলত প্ৰজাতিৰ বৈচিত্ৰ্যতা হ্ৰাস পায়। কিন্তু গ্ৰীষ্মমণ্ডলত আপেক্ষিকভাৱে কেইবা নিযুত বছৰ ধৰি সুস্থ থকাৰ কাৰণে বৈচিত্ৰ্যময় প্ৰজাতিৰ উৎপত্তি হয়। যিবোৰ গৰম অঞ্চল থাকে, যিবোৰ গ্ৰীষ্ম অঞ্চল থাকে, গ্ৰীষ্ম অঞ্চলসমূহত সাধাৰণতে যিটো পৰিৱেশ পৰিৱৰ্তন হোৱাটো এটা সুস্থিৰ ক্ৰিয়া হয়। তাৰমানে কোনটো সময়ত বতাহ আহিব, বৰষুণ হ'ব, ছিজনৰ কোনটো সময়ত ঠাণ্ডা থাকিব, গৰম থাকিব, সেইটো গম পোৱা যায়। কিন্তু যিবোৰ নাতিশীতোষ্ণ অঞ্চল আছে, যিবোৰ শীত অঞ্চল আছে, সেই অঞ্চলসমূহত যিকোনো ঠাইত যিকোনো সময়তে বৰফ আহিব পাৰে, যিকোনো সময়তে ঠাণ্ডা পৰিব পাৰে, যিকোনো সময়তে যিটো পৰিৱেশ আছে সেইটো নৰ্মেল থাকিব পাৰে। গতিকে
প্ৰিডিক্টেবল নহয়, সুস্থিৰ নহয়, যাৰ কাৰণে এনেকুৱা ঠাইত প্ৰজাতিৰ প্ৰচুৰতাটো কম হোৱা দেখিবলৈ পোৱা যায়। নম্বৰ 3, গ্ৰীষ্মমণ্ডলত পৰিৱেশ ঋতুনিষ্ঠ হোৱাৰ বাবে আপেক্ষিকভাৱে অধিক সুস্থিৰ আৰু সুস্থিৰ পৰিৱেশত বৈচিত্ৰ্যৰ প্ৰজাতিৰ উৎপত্তি হয়। তাৰমানে যিবোৰ গৰম ঠাই থাকে, গৰম ঠাইত বিভিন্ন ধৰণৰ ঋতু আছে, যেনেকুৱা আমাৰ অসমত ঋতু আছে গ্ৰীষ্ম, বৰ্ষা, বেলেগ বেলেগ ঋতুত যিটো পৰিৱেশ হয় সেইটো বেলেগ বেলেগ হয় আৰু সেইটো আমি গম পাওঁ, প্ৰিডিক্টেবল হয়। সেইকাৰণে এনেকুৱা ঠাইত প্ৰজাতিসমূহ থাকি পেলাই সুবিধা পায় আৰু সেইকাৰণে প্ৰজাতিৰ সংখ্যা বাঢ়ি গৈ থাকে। যেনেকুৱা আমিও যেতিয়া ক'ৰবাত যদি ঘৰ লওঁ, তেতিয়াহ'লে আমি তেনেকুৱা ঠাইত ঘৰ ল'ম যেনেকুৱা ঠাইত সুস্থিৰ পৰিৱেশ আছে, ওচৰে পাজৰে যিবোৰ এভেইলেবল বস্তু লাগে, স্কুল, কলেজ, অফিচ, এইবোৰ ওচৰে পাজৰে থকা ঠাইহে আমি চুজ কৰিম। ঠিক তেনেদৰে প্ৰজাতিসমূহেও তেনেকুৱা ঠাই বিচাৰে যেনেকুৱা ঠাইত পৰিৱেশটো সুস্থিৰ হয়, যেনেকুৱা ঠাইত গৰম ঠাণ্ডা তাৰ বিষয়ে আগতীয়াকৈ গম পোৱা যায়। চ' যিবোৰ ঠাণ্ডা ঠাই আছে, তেনেকুৱা ঠাইত যিকোনো সময়তে পৰিৱেশ পৰিৱৰ্তন হোৱাৰ কাৰণে তেনেকুৱা ঠাইত প্ৰজাতিসমূহ বৰ বেছি সৃষ্টি হ'ব নোৱাৰে বা বৃদ্ধি হ'ব নোৱাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 4, প্ৰজাতিৰ স্থান সম্পৰ্কত পোৱা সমাশ্ৰয়ী ৰেখাৰ ঢালৰ তাৎপৰ্য কি? চ' আমি যেতিয়া প্ৰজাতি আৰু স্থান সম্পৰ্ক পঢ়িছিলোঁ, তাতে আমি এটা গ্ৰাফ চাইছিলোঁ। চ' সেই গ্ৰাফত এটা ঢাল আছিল, সেই ঢালটোৰ তাৎপৰ্য কি লিখিব দিছে। এনচাৰ হৈছে প্ৰজাতিৰ স্থান সম্পৰ্কত পোৱা সমাশ্ৰয়ী ৰেখা জেডৰ তাৎপৰ্য গুৰুত্বপূৰ্ণ। চ' যিটো ঢাল আছিল, ঢালটোক আমি জেড বুলি কৈছিলোঁ। সেই জেডৰ যিটো তাৎপৰ্য সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় প্ৰজাতিৰ স্থান সম্পৰ্কৰ ক্ষেত্ৰত। ইয়াৰ দ্বাৰা কোনো এখন ঠাইৰ প্ৰজাতিৰ স্থানৰ সম্পৰ্ক উলিয়াব পাৰি। চ' ইয়াৰ সহায়ত কোনো এখন ঠাইৰ প্ৰজাতি স্থান কিমান আছে, প্ৰজাতি স্থানৰ মাজত সম্পৰ্ক কি আছে, সেইটো উলিয়াব পৰা যায়। ইয়াৰ দ্বাৰা কোনো এটা অঞ্চলত প্ৰজাতিৰ প্ৰচুৰতা অন্বেষণ কৰিব পৰা যায় যে কোনো এখন ঠাইত কিমান প্ৰজাতি আছে। যিমান প্ৰজাতিৰ সংখ্যা বেছি থাকে, সিমান এই জেডটো থিয় হয়। জেডৰ যিটো ঢাল আছে, ঢালটো থিয় হয়। প্ৰজাতিৰ প্ৰচুৰতা আৰু এডোখৰ ঠাইৰ বিভিন্ন বৰ্গৰ মাজত থকা সম্পৰ্ক এটা চাৰিকোণীয়া অতিবৃত্তি। চ' যিকোনো এটা ঠাইত যিমান প্ৰজাতিৰ প্ৰচুৰতা আছে, যিমান প্ৰজাতিৰ সংখ্যা আছে, সেই প্ৰজাতিৰ সংখ্যা আৰু বিভিন্ন বৰ্গৰ মাজত থকা সম্পৰ্ক হৈছে কি এটা অতিবৃত্তি। প্ৰজাতি স্থান সম্পৰ্ক বেছি ডাঙৰ ক্ষেত্ৰত বিশ্লেষণ কৰিলে লেখাৰ ঢাল অত্যন্ত থিয় হয়। যদি তুমি সাগৰ, মহাসাগৰ এইবোৰ ঠাইৰ যদি প্ৰজাতি স্থানৰ সম্পৰ্ক উলিয়াব যোৱা, তেনেহ'লে ৰেখাটো এনেকুৱা থিয় হ'ব। কিন্তু তুমি যদি সৰু এৰিয়া লোৱা, তেতিয়া ৰেখাটো এনেকুৱা ধৰণৰ হয়। তাৰমানে যিমান ডাঙৰ এৰিয়া লোৱা হয়, সিমান ৰেখাৰ ঢালটো থিয় হোৱা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 5, এডোখৰ ভৌগোলিক অঞ্চলত প্ৰজাতিৰ ক্ষতিৰ প্ৰধান কাৰণবোৰ কি কি? যিকোনো এটা ঠাইত যে প্ৰজাতিৰ ক্ষতি হয়, প্ৰজাতিসমূহ যে লাহে লাহে নোহোৱা হয়, তাৰ কাৰণ কি কি হ'ব পাৰে? চ' এনচাৰ হৈছে এডোখৰ ভৌগোলিক অঞ্চলত প্ৰজাতিৰ ক্ষতিৰ প্ৰধান কাৰণবোৰ হ'ল নম্বৰ 1, আৱাসভূমিৰ ক্ষতি আৰু খণ্ডন। আৱাসভূমিৰ ক্ষতি মানে কি, যিটো ঠাইত সিহঁতে থাকে, সিহঁতৰ যিটো বাসস্থান, যেনেকুৱা ফৰেষ্টসমূহ, জীৱ জন্তু উদ্ভিদসমূহৰ কাৰণে বাসস্থান হৈছে কি ফৰেষ্টবোৰ। চ' ফৰেষ্টবোৰ যে লাহে লাহে ক্ষতি হৈছে, ফৰেষ্টবোৰৰ যে খণ্ডন হৈছে, যাৰ কাৰণে কি হৈছে প্ৰজাতিসমূহ লাহে লাহে নোহোৱা হ'ব ধৰিছে। প্ৰজাতিৰ ক্ষতিৰ এইটো এটা মুখ্য কাৰণ। তাৰপিছত নম্বৰ 2 হৈছে অত্যাধিক উপভোগ। যেনেকুৱা মানুহে নিজৰ কাৰণে, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে প্ৰজাতিসমূহক অত্যাধিক পৰিমাণে উপভোগ কৰে। যেনেকুৱা খাদ্য হিচাপে মাছসমূহ অত্যাধিক মাত্ৰাত মানুহে খাবলৈ ব্যৱহাৰ কৰে, যাৰ কাৰণে কি হৈ যায়, ইয়াৰ যিবোৰ কিছুমান প্ৰজাতি লাহে লাহে নোহোৱা হ'বলৈ ধৰে।
নাম্বাৰ 2, বিদেশী প্ৰজাতিৰ প্ৰৱেশ। যেতিয়া কোনোবা এটা বিদেশী প্ৰজাতি আহি পেলাই কোনোবা এটা পৰিস্থিতি তন্ত্ৰত সোমায়, তেতিয়া সেই পৰিস্থিতি তন্ত্ৰত অলৰেডি যিবোৰ প্ৰজাতি আছে সেই প্ৰজাতিসমূহৰ লগত খাদ্যৰ কাৰণে, বাসস্থানৰ কাৰণে কম্পিট কৰে, যাৰ কাৰণে কিছুমান প্ৰজাতি নোহোৱা হ'বলৈ ধৰে। তাৰপিছত হৈছে সহবিলুপ্তি। ইয়াৰ মানে হৈছে কি, যিবোৰ সহজীৱী জীৱ আছে, যিবোৰ পশুকৰ দেহত বাস কৰে, সেই জীৱসমূহৰ ক্ষেত্ৰত যদি পশুটো মৰি যায় তেতিয়াহ'লে ইয়াৰ দেহত যিটো পৰজীৱী থাকে সেইটোও মৰি যায়। যেনেকুৱা মানুহৰ দেহত কৃমিটো এটা পৰজীৱী হয়। এতিয়া যদি মানুহ এজনৰ মৃত্যু হয় তেতিয়া তাৰ লগত তাৰ ভিতৰত যিবোৰ পৰজীৱী আছে পৰজীৱীসমূহো মৰি যাব। ইয়াক সহবিলুপ্তি বুলি কোৱা হয়, তাৰমানে একেলগে ধ্বংস হোৱা। কুৱেশ্যন নম্বৰ 6, পৰিস্থিতি তন্ত্ৰৰ ক্ৰিয়াৰ বাবে জৈৱ বৈচিত্ৰ্যৰ কিয় প্ৰয়োজন? পৰিস্থিতি তন্ত্ৰই যিকোনো কাম কৰাৰ কাৰণে, যিকোনো কাম তাৰমানে পৰিস্থিতি তন্ত্ৰটো সুচাৰুৰূপে চলাৰ কাৰণে আমাক জৈৱ বৈচিত্ৰ্যতাটোৰ কিয় প্ৰয়োজন হয়? পৰিস্থিতি তন্ত্ৰত জৈৱ বৈচিত্ৰ্যতাটোৰ ভূমিকা কি? চ' এনচাৰ হৈছে অধিক জৈৱ বৈচিত্ৰ্য থকা পৰিস্থিতি তন্ত্ৰ কম প্ৰজাতি বৈচিত্ৰ্য থকা পৰিস্থিতি তন্ত্ৰতকৈ সুস্থিৰ। যদি এটা পৰিস্থিতি তন্ত্ৰত যদি জৈৱ বৈচিত্ৰ্যতা বেছি থাকে, বেছি জীৱ থাকে, তেনেহ'লে সেইটো পৰিস্থিতি তন্ত্ৰ বেছি সুস্থিৰ হয়। কিয় সুস্থিৰ হয়? কাৰণ তাৰ পৰা যদি এটা প্ৰাণী, এটা প্ৰজাতি যদি নোহোৱা হৈ যায় তথাপিও পৰিস্থিতি তন্ত্ৰটো চলি থাকে। অধিক জৈৱ বৈচিত্ৰ্যতাই উৎপাদন ক্ষমতা বৃদ্ধি কৰে। যদি পৰিস্থিতি তন্ত্ৰৰ জৈৱ বৈচিত্ৰ্যতা বেছি থাকে, ই পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰে। তাৰমানে কি হয় যে পৰিস্থিতি তন্ত্ৰত যিমান জৈৱ বৈচিত্ৰ্যতা থাকিব, যিমান জীৱ প্ৰজাতি থাকিব, সিমান তাৰ পৰা উৎপাদন বেছি হ'ব। গতিকে সেইটো পৰিস্থিতি তন্ত্ৰটো এটা সুস্থিৰ পৰিস্থিতি তন্ত্ৰ হ'ব আৰু ইয়াৰ ভাৰসাম্যতা ৰক্ষা পৰিব। এনেকৈ ৰক্ষা পৰিব যে যদি আমাৰ যিবোৰ খাদ্য শৃংখল আছে, খাদ্য শৃংখল, খাদ্য জাল, সেইবোৰত আমি কি দেখা পাওঁ যে এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল, এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল। চ' ইয়াৰ পৰা যদি এটা প্ৰজাতি যদি নোহোৱা হৈ যায়, কিন্তু তাতে আৰু অল্টাৰনেটিভ প্ৰজাতি থাকিব, যাৰ কাৰণে এই যিটো খাদ্য শৃংখল আছে, খাদ্য শৃংখলটোত কোনো ধৰণৰ এফেক্ট নপৰে। গতিকে পৰিস্থিতি তন্ত্ৰটো বেছি সুস্থিৰ হ'ব। আমি জানো যে খাদ্য শৃংখলত বহুত ট্ৰফিক স্তৰ থাকে। চ' আমি আগতে ট্ৰফিক স্তৰৰ কথা পঢ়িছোঁ। খাদ্য শৃংখলত বহুত ট্ৰফিক স্তৰৰ দ্বাৰা খাদ্য শৃংখল এটা গঠিত হয়। চ' ট্ৰফিক স্তৰৰ আটাইবোৰ জীৱ মাৰি পেলোৱা হয়, ই গোটেই খাদ্য শৃংখলৰ ভাৰসাম্যতা নষ্ট কৰে। চ' যদি এনেকুৱা খাদ্য শৃংখলৰ ট্ৰফিক স্তৰৰ পৰা যদি গোটেইকেইটা জীৱ যদি মাৰি পেলাই দিয়া হয়, তেতিয়াহ'লে ই কি কৰিব, গোটেই খাদ্য শৃংখলটো যে এটা চক্ৰাকাৰভাৱে যে চলি আছিলে তাৰ ভাৰসাম্যতাটো নোহোৱা হৈ যাব, এই চক্ৰটো ছিগি যাব। উদাহৰণস্বৰূপে যদি এটা খাদ্য শৃংখলৰ পৰা আটাইবোৰ হৰিণৰ খাদ্য, ঘাঁহ, গছ-গছনি মাৰি পেলোৱা হয়, তেতিয়া খাদ্যৰ অভাৱত আটাইবোৰ হৰিণ মৰি যাব আৰু হৰিণক খাদ্য হিচাপে ব্যৱহাৰ কৰা বাঘবোৰ মৰি যাব। তাৰমানে কি হয় যে ঘাঁহ খাই জীয়াই থাকে হৰিণে আৰু হৰিণক খাই জীয়াই থাকে বাঘসমূহে। এতিয়া যদি এটা ট্ৰফিক স্তৰৰ পৰা গোটেইবোৰ ঘাঁহ যদি নোহোৱা কৰি দিয়া হয়, তেনেহ'লে ঘাঁহৰ অভাৱত কি কৰিব, গোটেই হৰিণবোৰ মৰি যাব আৰু হৰিণবোৰ মৰি যোৱাৰ লগে লগে হৰিণক খাদ্য হিচাপে ব্যৱহাৰ কৰা যিবোৰ বাঘ আছে, বাঘবোৰো মৰি যাব। চ' যদি জৈৱ বৈচিত্ৰ্যতাটো বেছি হয়, তেতিয়াহ'লে যেতিয়া হৰিণসমূহ যেতিয়া মৰি যাব, তেতিয়া বাঘে বেলেগ কিবা জীৱ খাব পাৰিব, ছাগলী খাব পাৰিব, গৰু খাব পাৰিব। চ' বেলেগ জীৱ খাই ইহঁতে জীয়াই থাকিব পাৰিব। কিন্তু যদি জৈৱ বৈচিত্ৰ্য কম থাকে, তেতিয়াহ'লে যদি এটা প্ৰজাতি, এটা ট্ৰফিক স্তৰ যদি নোহোৱা হৈ যায়,
তেতিয়াহ'লে ই গোটেই যি পৰিস্থিতি তন্ত্ৰৰ যিটো ভাৰসাম্যতা আছে তাক নষ্ট কৰি দিয়ে। ইয়াৰ পৰা ক'ব পাৰি যে এটা পৰিস্থিতি তন্ত্ৰত অত্যাধিক প্ৰজাতি থাকিলে ট্ৰফিক স্তৰৰ এটা প্ৰজাতি নোহোৱা হ'লেও খাদ্য শৃংখলত খাদ্যৰ অভাৱ নহয়। এটা যদি খাদ্য যদি চক্ৰৰ পৰা যদি নোহোৱা হৈ যায় তথাপিও বেলেগ খাদ্য জীৱসমূহে খাই পেলাই জীয়াই থাকিব পাৰে। এনেদৰে জৈৱ বৈচিত্ৰ্যই কোনো পৰিস্থিতি তন্ত্ৰৰ স্বাস্থ্য আৰু ভাৰসাম্যতা ৰক্ষা কৰে। কুৱেশ্যন নম্বৰ 7, পবিত্ৰ বনাঞ্চল কি? এইবিলাকৰ সংৰক্ষণত ভূমিকা কি? পবিত্ৰ বনাঞ্চল কি হয় আৰু এই পবিত্ৰ বনাঞ্চলসমূহে কনজাৰভেশ্যনত সংৰক্ষণত কিদৰে ভূমিকা পালন কৰে? এনচাৰ হৈছে বহু সাংস্কৃতিক অৰণ্যৰ একোটা অংশ আছুতীয়াকৈ ৰাখি ইয়াৰ গছ-গছনি জীৱ-জন্তু ভক্তিপূৰ্ণভাৱে সন্মান আৰু সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হয়। ইয়াক পবিত্ৰ অঞ্চল বুলি কোৱা হয়। যিকোনো ফৰেষ্ট বা অৰণ্যত এনেকুৱা এটা এৰিয়া আছে যিটো এৰিয়াক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰা হয়, সেইটো এৰিয়াক সন্মান প্ৰদান কৰা হয় আৰু তাক কি কৰা হয়, তাক সুৰক্ষা প্ৰদান কৰা হয়। স্পেচিয়েলি সিহঁতৰ কাৰণে সুৰক্ষা থাকে, যিবোৰ জনগোষ্ঠীৰ লোক থাকে, ট্ৰাইবেল লোক থাকে, সেই লোকসমূহে এই বনাঞ্চলসমূহক সুৰক্ষা প্ৰদান কৰে। ইয়াক পবিত্ৰ বনাঞ্চল বুলি কোৱা হয়। এনেধৰণৰ পবিত্ৰ বনাঞ্চল মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰত, ৰাজস্থানৰ আৰৱলী পাহাৰত, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পশ্চিম ঘাট অঞ্চলত, মধ্যপ্ৰদেশৰ চাৰগোজা, চন্দা আৰু বাস্তৰ অঞ্চলত পোৱা যায়। এনেকুৱা ধৰণৰ যিবোৰ পবিত্ৰ বনাঞ্চল আছে সেইবোৰ বিভিন্ন ঠাইত পোৱা যায়। যেনেকুৱা মেঘালয়ৰ খাচীত, ৰাজস্থানৰ আৰৱলীত, পশ্চিম ঘাট অঞ্চলত, চাৰগোজা, চন্দা আদি বিভিন্ন ঠাইৰ যিবোৰ বনাঞ্চল আছে তেনেকুৱা অঞ্চলত কিছুমান এৰিয়াক আছুতীয়া কৰি ছেপাৰেট কৰি পেলাই পবিত্ৰ বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। সংৰক্ষণত কনজাৰভেশ্যনত পবিত্ৰ বনাঞ্চলৰ ভূমিকা কি? পবিত্ৰ বনাঞ্চল বহুত লুপ্তপ্ৰায় অৱস্থাত যোৱা প্ৰাণী আৰু উদ্ভিদক ৰক্ষা কৰে। জনগোষ্ঠীয় লোকে এনে অঞ্চলৰ নিৰ্বনীকৰণৰ পৰা ৰক্ষা কৰে। ৰক্ষা কৰে। শংকিত আৰু দুষ্প্ৰাপ্য উদ্ভিদৰ শেষ আশ্ৰয়স্থল হ'ল এনে পবিত্ৰ বনাঞ্চল। যিবোৰ পবিত্ৰ বনাঞ্চল আছে, যিহেতু পবিত্ৰ বনাঞ্চলসমূহক জনগোষ্ঠীয় লোকে ৰক্ষা কৰে, গতিকে এনেকুৱা ধৰণৰ পবিত্ৰ অঞ্চলসমূহত যিবোৰ আমাৰ শংকিত আৰু দুষ্প্ৰাপ্য প্ৰাণী আৰু উদ্ভিদ আছে, যিবোৰ লুপ্তপ্ৰায় হোৱা পথত থকা উদ্ভিদ আৰু প্ৰাণী আছে, সেই উদ্ভিদ আৰু প্ৰাণীসমূহক এনেকুৱা ঠাই আশ্ৰয়স্থল হিচাপে, এনেকুৱা ঠাই বাসস্থান হিচাপে ব্যৱহাৰ কৰি পেলাই সিহঁতক ৰক্ষা কৰিব পৰা যায়। আজি ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত আমি বাকী যিবোৰ কুৱেশ্যন আনচাৰ আছে সেইসমূহ আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।